সাংসদ পদ ৰিজাইন দিম আপোনাৰ দম আছে ক'বলে আপোনাৰ দম আছে ক'বলে কওক আপুনি শিৱসাগৰ আপুনি এমএলএ ৰিজাইন দিম আপুনি কি মোবাইলত আপোনাৰ কিমান পইচা দিয়ে লিখা আছে আপুনি কোন মন্ত্ৰীৰ শক্তি ঠিকা বিচাৰি যায় আমাৰ জনক উলংঘ কৰি দিম আপুনি উলংঘ কৰি দিম আপুনি এইবিলাক কথা নক'ব 6 লাখ কিলোৰ পইচা আপুনি কেনেকৈ বিচাৰি যায় আপুনি উলংঘ কৰি দিম গগৈ ডাঙৰীয়া মানে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই বহুত বেছিকৈ মানে আপত্তিজনক কথা কৈ দিলে মই মানে ক'ৰবাত মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ৰবাত ব্যক্তিগত আক্ৰমণ কৰিছিলোঁ নেকি ক'ৰবাত চৰিত্ৰ হনন কৰিছিলোঁ নেকি আপোনাক মুখ্যমন্ত্ৰী সম্পৰ্কে এটাও বাক্য কোৱা নাছিলোঁ এজনে চৰিত্ৰৰ বিষয়ে মানে মইতো এটাও বাক্য ক'তো কোৱা নাছিলোঁ তো গতিকে তাৰ পাছত তেখেতে মোক যি ধৰণে ব্যক্তিগত আক্ৰমণ কৰিলে আৰু যিজন মানুহৰ পক্ষত চৰিত্ৰৰ চাৰ্টিফিকেট দিবলৈ গ'ল সেই মানুহজন আজি গোটেই পৃথিৱীত আজিৰ দিনটোত কুখ্যাত হৈ আছে কি কাৰণে হৈ আছে যে আজিৰ দিনটোত তেওঁ কুখ্যাত হৈ আছে যে পৃথিৱীৰ ভিতৰতে এজন অতি প্ৰখ্যাত ৰাষ্ট্ৰপতি আমেৰিকাৰ ৰাষ্ট্ৰপতি বাৰাক ওবামা ডাঙৰীয়া ইউএছএৰ ইতিহাসৰে এজন শ্ৰেষ্ঠ ৰাষ্ট্ৰপতি তেওঁক হুছেইন ওবামা বুলি কৈ যি ধৰণৰ জাতিগত বৰ্ণগত তেওঁ যি ধৰণৰ মানে কলা বগাৰ যিটো ৰাজনীতি কৰিলে আৰু ধৰ্মৰ যিটো ৰাজনীতি কৰিলে তাৰ কাৰণে গোটেই ভাৰতবৰ্ষৰ এতিয়া নাম ডুবি আছে গোটেই পৃথিৱীত তুমি গম পোৱা নাই সেই মানুহজনক চাৰ্টিফিকেট দিবলৈ গৈ মই একো নোকোৱা মানুহটোক মোক কেনেকৈ কৈ দিলে এইটোতো এটা ভয়ংকৰ কথা তেখেতে ক'লে গতিকে মই ভাবোঁ যে তেখেতে এই কথাটো উঠাই ল'ব লাগে মোৰ সম্পৰ্কে কোৱা কথাটো আৰু মই যদি তেখেতৰ সম্পৰ্কে ক'বলৈ হয় তেতিয়াহ'লেতো তেখেত তাত বহি থাকিব নোৱাৰিব তেনেকৈ কথা নক'ব মই এইকাৰণে অতি স্পষ্টকৈ কৈ দিছোঁ এটা শব্দ তেখেতক কোৱা নাই আপোনাৰ বিষয়ে মই ক'লে আপুনি মাইক্ৰফোন অফ কৰিব লাগিব সেইটো চেলেঞ্জ নকৰিব অখিল গগৈ সেইটো চেলেঞ্জ নকৰিব দুই নম্বৰ কথাটো হ'ল এটা বেলেগ কথা লৈ গৈ লাভ নাই এটা 2 নম্বৰ কথাটো আপুনিহে বেলেগ কথা লৈ মই কথা কৈছোঁ মই কৈছিলোঁ যে অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী তেখেতে যিটো প্ৰশ্ন কৰিছে মোক ক'বলৈ দিয়ক নিতুমণি শইকীয়া ডাঙৰীয়া মই তেখেতৰ কথা এটা শব্দ কোৱা নাছিলোঁ কৈ লওক গগৈ ডাঙৰীয়া কৈ লওক হয় গতিকে মোক ক'বলৈ দিয়ক তেখেতে কৈছে যে অখিল গগৈ ইলেকশ্যনত হাৰিব এতিয়া গতিকে চটফটাইছে আৰে অখিল গগৈ ইলেকশ্যনত হাৰিবনে জিকিব সেইটোক লৈ মোৰ কোনোদিন মাথা ব্যথাই নাই আরে শিৱসাগৰ বন্ধৰ কথা কৈ আছো এনেকুৱা ধৰণৰ সংকীৰ্ণ ইলেকশ্যনৰ ৰাজনীতিত নাই আরে আপুনি ইলেকশ্যন খেলি জিকিব মতো কি ইলেকশ্যন ৰাজনীতি নাই বুলি কৈছে আরে আপুনি সবাই কৈ আছে যে হাৰিবৰ কাৰণে তেওঁ ৰাজনৈতিক দৃষ্টিকোণ কৰিবলৈ ব্লক কৈ আছে ধৈৰ্য থকা ভাল ৰাজনীতি কৰা মানুহবিলাকৰ ধৈৰ্য থকা ভাল আনৰ কথাও শুনা ডেমক্ৰেচিত ভাল আপুনি মোক ইমানকে গালি পাৰিলে মই দুটা শব্দ কওঁতে আপুনি ইমান ছটফটাব নালাগে 2 মিনিট ৰৈ দিয়ক তো এতিয়া মোক ক'লে যে তেখেতে শিৱসাগৰত হাৰিবৰ কাৰণে শিৱসাগৰ সমষ্টিটোৰ অৱস্থা বেয়া হৈছে কাৰণে শিৱসাগৰ সমষ্টি বেয়া হোৱা নাই আপুনি হাৰিবৰ কাৰণে আপুনি ছটফটাইছে মই এনেকৈ হুলস্থুল কৰিছোঁ তো মই অতি স্পষ্টকৈ কৈছোঁ যে শিৱসাগৰৰ অকল শিৱসাগৰ জিলাখনৰ আমগুৰি বিধানসভা সমষ্টিটো এইটো ধ্বংস কৰি পেলাল শিৱসাগৰ বিধানসভা সমষ্টিটো আহোমসকলৰ পৰম্পৰাগত বিধানসভা সমষ্টি অসমৰ ৰাজধানী আছিলে হেতু ধ্বংস কৰি পেলাল কেনেকৈ ধ্বংস কৰিলে আপুনি যুক্তি দিব লাগিব এনে হাৱাত কথা ক'লে নহব আপুনি যুক্তি সহকাৰে কওক শিৱসাগৰ সমষ্টিটো কেনে ধৰণে বেয়া কৰিলে আপুনি কওক আপুনি কওক শিৱসাগৰ এনে যুক্তিবিহীন কথা নকব তথ্য সহকাৰে কওক শিৱসাগৰ সমষ্টিটো কেনেকৈ বেয়া হ'ল কেনেকৈ আহোম অধ্যুষিত নহ'ল তথ্য সহকাৰে কওক কাৰণ আপোনাৰ যুক্তি নাই আপুনি তথ্য দিয়ক আপুনি হাৱাত কৈ তথ্য দিয়ক শিৱসাগৰ মানুহে চাই আছে আপুনি চিঞৰিব আরে মই শিৱসাগৰৰ এমএলএ মই প্ৰতিখন গাঁৱৰ জনসংখ্যাৰ গাঁথনি জানো শিৱসাগৰ বেয়া কেনেকৈ মই প্ৰতিটো পঞ্চায়তৰ গাঁথনি জানো যদি মই কোনটো নহয় আপুনি শুনিবলৈ সাজু থাকিলে যুক্তি নাই আপোনাৰ তথ্য নাই শিৱসাগৰ সমষ্টি বেয়া হ'ল কেনেকৈ ঐতিহ্যমণ্ডিত শিৱসাগৰ বেয়া হ'ল আপুনি কওক আজি ৰাইজে শুনি আছে আপোনাৰ গোটেই যে অৰ্থহীন কথা কৈ আছে যুক্তিহীন কথা হৈছে নিজে প্ৰতিষ্ঠা হৈ যাব কওক শিৱসাগৰ কেনেকৈ বেয়া হ'ল কওক আপুনি শিৱসাগৰ বেলেগ নালাগে আপুনি মানে চটফটনিটো পিছত শিৱসাগৰ কেনেকৈ বেয়া হ'ল কওক না আপুনি পলাইছে কেলে প্ৰশ্নটোৰ পৰা শিৱসাগৰ কেনেকৈ বেয়া হ'ল মই শিৱসাগৰ কেনেকৈ বেয়া হ'ল কওক আপুনি মই ৰাজনৈতিক জীৱন ত্যাগ কৰিম অযথা থকা মাছবিলাকে ৰাজনৈতিক জীৱন ত্যাগ কৰিম ৰাজহুৱাভাৱে প্ৰতিদিনত কৈছো ঐতিহ্যমণ্ডিত শিৱসাগৰ নাজিৰা ইত্যাদি কেনেকৈ বেয়া হ'ল কওক মই সাংসদ পদ ৰিজাইন দিম আপোনাৰ দম আছে ক'বলৈ
আপোনাৰ দম আছে ক'বলৈ কওক আপুনি শিৱসাগৰ আপুনি কি- আপুনি এমএলএ ৰিজাইন দিম বুলি আপুনি কি- এনে হাৱাত কথা নক'ব আপোনাৰ এই অৰ্থহীন কথা আমি বহুতে দেখিলো আপুনি কওক শিৱসাগৰ সমষ্টি কেনেকৈ বেয়া হ'ল মোৰ ঐতিহ্যমণ্ডিত শিৱসাগৰ কেনেকৈ বেয়া হ'ল কওক মই কৈছো নাই হোৱা আপুনি যুক্তি আৰু তথ্যৰে দিয়ক আৰু যদি শিৱসাগৰ সমষ্টি বেয়া হ'ল বুলি কিবা প্ৰমাণ কৰিব পাৰে মই ৰিজাইন দিম আৰু আপুনি কওক আপুনি ৰিজাইন দিব কওক প্ৰতিদিন চেনেলত মই কৈ দিছো কওক এনে হাৱাত আৰু সেই চিঞৰ বাখৰ দিন নাই আপুনি নহয়, মানে বিধানসভাত টক শ্ব'ৰ দৰে যে কথা কয় কোনোবাই কথা ক'লে উঠি দিয়ে টক শ্ব'ৰ নহয় গোটেই জাতীয় জীৱন ইউ আৰ নট দ্য গাৰ্জেন অফ আছামিজ পিপুল অসমীয়া গাৰ্জেন টাইপ আপুনি দেখল যে হ'লে আজি প্ৰথম সুযোগ পাইছো আপোনাৰ মুখামুখি হ'বলৈ আপুনি অসমৰ গাৰ্জেন নেকি হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচিত আপুনি পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া গাৰ্জেন আপুনি পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া নিজকে গাৰ্জেন ভাবি চিঞৰ বাখৰ কৰি থাকে আপোনাক আক্ৰমণ কৰিবলৈ বেয়া পাই আছো আপুনি যিবিলাক শব্দ কৈ আপোনাক আছে মই কম না আপুনি আপুনি যি ধৰণৰ কথা কৈ আছে আপুনি মোক খালি মই যুক্তি আপোনাক ৰখিব ব্যক্তিগত বেয়া হ'ল। আক্ৰমণ কৰিবলৈ বেয়া পাই আছো আৰে আপুনি হয় হয় মই যুক্তিটো দিবলৈ দিয়ক আপুনি ইমান হুলস্থুল কৰিছে কিয় আপুনি কেইদিনমানৰ আগলৈকে বিশিষ্ট মধ্যভোগী আছিলে আৰে এতিয়া কাৰোবাৰ কৰোণাত আপুনি যেনে তেনে সাংসদ পদ এটা পাইছে আপুনিতো আজিও মধ্যভোগী মানে দালাল মোকতো আপুনি প্ৰাক্তন বুলি কৈছে আপুনি আজিও কয়লা পইচা বিচাৰি বিচাৰি যায় কয়লা দালালৰ ওচৰত আপুনি আজিও যায় এই অদৰকাৰী কথা নক'ব মাৰ্ঘেৰিটা কিবা কাৰোবাৰ দয়া মমতা আপুনি যেনে তেনে মোবাইলত আপোনাক কিমান আপুনি পইচা কাৰোবাৰ দিয়ে দয়া লিখা মমতা আছে কিবা কাৰণত আপুনি কোন মন্ত্ৰীৰ ওচৰত কি ঠিকা আপুনি বিচাৰি কিবা যায় কাৰণত আমাৰ আজিৰ ওচৰত দিনটোত উলংঘ কৰি আজিৰ দিম দিনটোত আপুনি উলংঘ কৰি দিম আপুনি এইবিলাক অৰ্থহীন কথা নক'ব কাৰোবাৰ কয়লা দয়া শিলৰ মমতা পইচা আপুনি কেনেকে আজিৰ দিনটোত বিচাৰি যায় আপুনি উলংঘ কাৰোবাৰ কৰি দিম দয়া কঠিন কৰি- নকয়। গগৈ ডাঙৰীয়া নাই পবিত্ৰ মাৰ্ঘেৰিটা আৰু গগৈ ডাঙৰীয়া এক মিনিট অখিল গগৈ ডাঙৰীয়া এক মিনিট পবিত্ৰ মাৰ্ঘেৰিটা আৰু পবিত্ৰ মাৰ্ঘেৰিটা আৰু অখিল গগৈ ডাঙৰীয়া প্লিজ এক মিনিট সেইবিলাক চৰ দিয়ক সেইবিলাক অখিল গগৈ ডাঙৰীয়া আৰু পবিত্ৰ মাৰ্ঘেৰিটা মোক কথাকেইটা ক'বলৈ দিয়ক এক মিনিট এক মিনিট নিজে কয়লাৰ পইচা বিচাৰি ফুৰা মোক দালাল বুলি ক'ব লাগিছে লাজ নহ'ব এক মিনিট। অসমৰ মানুহ ব্লেকমেইল কৰি পইচা লয় এনেকুৱা ধৰণৰ মধ্যভোগী কথা শুনি থাকি লাভ নাই এক মিনিট। আপুনি যুক্তিপূৰ্ণভাৱে মোৰ নাই কথা গগৈ ডাঙৰীয়া এক ক'ব মিনিট দিয়ক। আপোনালোকে ব্যক্তিগত পৰ্যায়ত আক্ৰমণলৈ নাযাব অখিল গগৈ আৰু পবিত্ৰ মাৰ্ঘেৰিটা আপোনালোক দুয়োকে মই অনুৰোধ কৰিছো মূল বিষয়টো থাকক পবিত্ৰ মাৰ্ঘেৰিটা অখিল গগৈ আৰু পবিত্ৰ মাৰ্ঘেৰিটা অনুগ্ৰহ কৰিছো মই আপোনালোকে ব্যক্তিগত পৰ্যায়ত নাযাব আমি বিষয়টোৰ ভিতৰত থাকিম নাই পবিত্ৰ মাৰ্ঘেৰিটা প্লিজ অখিল গগৈ আৰু পবিত্ৰ মাৰ্ঘেৰিটা প্লিজ আজি ঘাটে ঘাটে পৰিছে পবিত্ৰ মাৰ্ঘেৰিটা আপুনি মোক বিষয়টো ক'বলৈ দিবনে বিষয়টো ক'বলৈ দিবনে নিশ্চয় দিম মই অকণমান বিৰতি লৈছো অখিল গগৈ ডাঙৰীয়া মই অকণমান বিৰতি লৈছো তাৰপিছতে মই বিষয়টোৰ ভিতৰলৈ আহিম আপোনালোকক ব্যক্তিগত পৰ্যায়ত আক্ৰমণ প্ৰত্যাক্ৰমণ কৰিবলৈ মই অনুৰোধ কৰিছো যে তাৰ পৰা আপোনালোক বিৰত থাকক পবিত্ৰ মাৰ্ঘেৰিটা আৰু অখিল গগৈ দুয়োকে মই অনুৰোধ কৰিছো বিষয়টোৰ মাজত থাকক আপোনালোক দুয়োগৰাকী অকণমান সময়ৰ কাৰণে বিৰতি লৈ লৈছো